আজি ইংৰাজী 2/4/2025 তাৰিখে কাৰ্বি আংলং জিলাৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ মহোদয়া শ্ৰীমতী গীতালী ৰাভাৰ আদালতে NDPS কেছ নম্বৰ 10/23 আৰু খটখটি থানা কেছ নম্বৰ 96/22 গোচৰত সাক্ষীবাদীৰ অন্তত আসামী নৱাজ খানক 21C NDPS আইনৰ অধীনত সাক্ষীবাদীৰ উপযুক্ত প্ৰমাণ পাই দোষী সাব্যস্ত কৰি 12 বছৰ সশ্ৰম কাৰাদণ্ড আৰু লগতে 1 লাখ টকা জৰিমনা বিহে আৰু জৰিমনা অনাদায়ে অতিৰিক্ত 6 মাহৰ সাধাৰণ কাৰাদণ্ড ৰায় প্ৰদান কৰে। এই ক্ষেত্ৰত বিশেষকৈ জিলা আৰক্ষী অধীক্ষক শ্ৰী সঞ্জীৱ শইকীয়াৰ পদক্ষেপ প্ৰশংসনীয় আছিল। উক্ত গোচৰটো মই চৰকাৰী অধিবক্তা হিচাপে ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। নৱাজ খানক খটখটি থানাৰ পুলিচে 11/11/2022 তাৰিখে মাটিপুল এৰিয়াৰ তেওঁ ৱাকিং কৰি থকা সময়ত তেওঁক ধৰে আৰু তেওঁৰ পিঠিত এটা বেগ আছিলে। সেই বেগটো যেতিয়া চাৰ্চ কৰে এই বেগৰ পৰা 55 নাম্বাৰছ অফ সোপ কেছ বক্সেছ ৰিকভাৰ কৰে আৰু এই 55 সোপ কেছ বক্সৰ পৰা আপোনাৰ হিৰোইন জব্দ কৰে। হিৰোইনটোৰ ৱেট আছিলে 684.56 গ্ৰাম, যিটো কমাৰ্চিয়েল কোৱান্টিটি হয়।